শলমাৰী সাৰ্বজনীন গণেশ মন্দিৰ থানৰ ওচৰত পঞ্চমুখী বাবা থান। আমি আপোনালোকৰ তাত আজি ভিডিঅ' এটা দেখাম, চাই থাকিব। পঞ্চমূৰ্তি থান তাৰমানে 5জনৰ আছে ইয়াত। তেখেতৰ সেই থানখনৰ নাম হ'ল পঞ্চমূৰ্তি থান। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। আপোনালোকৰ দেখুৱাম আজি পঞ্চমূৰ্তি থান আপোনালোকে চাব আজি কেনেকুৱা ধৰণৰ। তেখেতৰ আমি হেৰিটো দোকানৰ দিশটো দেখুৱাইছোঁ। এইফালৰ পৰা আপোনালোকে আহিব পাৰে। এইফালৰ পৰা আহিলে আপোনাৰ শলমাৰী যিটো আপোনাৰ চাৰিআলি পাইছে, চাৰিআলিটো আপুনি চিধা যিটো আহিব আঘাতে বাওঁহাতে ৰাস্তাটোত, সেইটো ৰাস্তা আহিলে আপোনাৰ এইখিনিতে কাটি আহিব লাগিব, যদু মাষ্টৰ ঘৰ হয়। আৰু এইফালৰ পৰা আপুনি চাৰিআলিৰ পৰা আপোনাৰ চিধা আহিব পাৰে। চিধা আপুনি চাৰিআলিত বাওঁহাতে আপোনাৰ চালে এখন গেট দেখিব, সৰ্বজনীন গণেশ মন্দিৰ। তাৰপিছত আৰু এখন গেট আছে, এখন হ'ল এখন ভিতৰুৱা গেট। ভিতৰৰ গেটখনত পিছত আপুনি পাব এইখন, এয়া হ'ল গণেশ মন্দিৰ। এই গণেশ মন্দিৰৰ ইয়াত আপোনালোকে আহক। আপোনালোকৰ কিবা যদি বাধা বিঘিনি ক'ৰবাত নেওচি আছে, বোলে কিবা আপোনাৰ অসুবিধা হৈছে ঘৰখনত, আপোনাৰ পৰিস্থিতিবিলাক আপুনি ইয়াত মানে সলনি কৰিব। আৰু আমি এই বাবাজনক লগ পালোঁ, এইজন হ'ল আশ্ৰমখন মানে গণেশ মন্দিৰৰ ছেম লগতে এই গছডালৰ তলতে আছে এইখন আশ্ৰম। এই আশ্ৰমখনৰ আমি বাবাজনৰ লগত কথা পাতিম। নমস্কাৰ বাবা। নমস্কাৰ। কি কৰি আছিলে এতিয়া আপুনি? মন্দিৰত পূজা ভাগ কৰিছিলে। এতিয়া আজি ভকত-ভকতানী বৈষ্ণৱসকল অহা নাই নেকি? আজি নাই, আজি নাই ন? কোনবাই আহে? দেওবাৰ, সোমবাৰ, মঙলবাৰ। হয়, আপোনাৰ পৰিচয়টো জনাওকচোন ভালকৈ, নাম চাম কওক। মোৰ নাম দিব্যজ্যোতি দত্ত, শলমাৰী। হয়, শলমাৰী গণেশ থানৰ। এতিয়া আপুনি কিমান দিনৰ পৰা ইয়াত এইটো কামত আপুনি লিপ্ত হৈছে? 2004 চনৰ পৰা। 2004 চনৰ পৰা আপোনাৰ এতিয়া 10 বছৰ হ'ল নহয় জানো? বেছি 2024 হ'ল নহয়, 10 বছৰ হ'ল। এই 14 বছৰ, 20 বছৰ হ'ল। অঁ, তেনেকুৱা 20 বছৰ, 2004 আছিল। 20 বছৰ হ'ল। তেখেতে আগতে এই গৃহতে তেখেতে এখন দোকান, পিছৰফালে এই আশ্ৰম। আমি চেণ্টাৰ পিন্ধি পাই যাব পাৰিনে? অলপ ইয়াতে থৈ যাওঁ। আমি আশ্ৰমৰ ভিতৰলৈ গৈ আছোঁ নহয় জানো? কি আছে আপুনি দেখুৱাবচোন অকণমান। চব চাই ল'ব পাৰিব। এতিয়া আমি আশ্ৰমখনৰ ভিতৰত প্ৰৱেশ কৰিম। ইয়াতে আছে আপোনাৰ অতিথি আহিলে বহিব পাৰে, চকী ধুনীয়াকৈ পাৰি থৈছে। এয়া চকী, এইফালে আপোনাৰ এয়া চকী পাৰি থৈছে ধুনীয়াকৈ, তলত কাৰ্পেট পাৰি দিছে। আৰু আপোনাৰ এয়া চাওক, এটা বক্স আছে, মানে ধুনীয়া ধুনীয়া গান আৰু কিবা মানে নাম চান শুনিবলগীয়া হ'লে পাৰিব পাৰে। আৰু চাউণ্ড বক্সটো দেখুৱাই দিলোঁ। সেইটো হয়, চাইনবোৰ্ড এটা লিখা আছে দেই। আমি চাইনবোৰ্ডটো দেখুৱাইছোঁ। পুৱা 8:30 পৰা নতুন কি আছিলে চোৱা চিন্তা, এবাৰ কিবা কিবি লেখা আছে। আপোনালোকে দেখুৱাইছোঁ চোৱা চিন্তাত বিৱৰণীখন ইয়াত ভিডিঅ'ত আমি দেখুৱাইছোঁ, ভালকৈ নিজে চাব। বাবাৰ লগত আমি দুআষাৰ কথা পাতিম, বেছি নহয়। আমি ভিতৰত প্ৰৱেশ কৰিছোঁ বাবা মন্দিৰত। জয় বোলে হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। এয়া হ'ল বাবাৰ লগত এটা টিলিঙা আছে, এইটো টিলিঙা আছে। আৰু বাবাৰ লগত এয়া মানে বন্তি জ্বলাই দিছে বাবাই, বন্তি জ্বলাই আছে। আৰু বাবা এখন বস্ত্ৰ এখন ধুনীয়াকৈ বন্তিৰ ওচৰত ৰাখি থৈছে তেখেতে বাবা ভক্তৰ কাৰণে। এতিয়া আপোনাক কি ক'ব, আপুনি যে ইয়াত যে পঞ্চমূৰ্তি থান তাৰমানে 5জনৰ আছে ইয়াত। তেখেতৰ সেই থানখনৰ নাম হ'ল পঞ্চমূৰ্তি থান। তেখেতে 5জনা মূৰ্তি তেখেতে পূজা কৰে। আৰু আমি তেখেতক আমি সুধিছোঁ, আপুনি কেতিয়া বাৰত আপুনি হেৰি কৰে, চোৱা চিন্তাটো কৰে? দেওবাৰ, সোমবাৰ, মঙলবাৰ, শুকুৰবাৰ। আপোনাৰ যে চোৱা চিন্তা যে আপুনি কৰে, ঈশ্বৰ হেৰি কৰি শক্তি কৰি নহয় জানো? গতিকে আপুনি আপোনাৰ চোৱা চিন্তা মতে কোনোবা আপোনাৰ সুফল পাইছেনে বাৰু? তেনেকুৱা এটা কওকচোন। বহুতে পাইছে। আমাৰ গাঁৱতে ট্ৰাইবেল গাঁৱতে মৰমী বৰদলৈ এটি সন্তান জন্ম হৈছে। হয়, এতিয়া আমাৰ কোচ গাঁৱতে এগৰাকী মানুহ এতিয়া নতুনকৈ মানে ডেলিভাৰী হৈছে। হয়, মোৰ ইয়াতে চোৱা চিতা হয়। আৰু নানান ধৰণৰ বেমাৰ আজাৰ বহুত ভাল হৈছে। হয়, মায়ঙৰ পৰা আহে, বিহাৰৰ পৰা আহিছে, হয়, ডিব্ৰুগড়, তিনিচুকীয়া। আপোনাৰ পৰিচয়টো জন্তুটো জনালে, কিন্তু আপুনি শলমাৰী কোন জেগা বুলি ক'ব লাগিব? শলমাৰী গণেশ মন্দিৰ ওচৰত। হয়, সৰ্বজনীন গণেশ মন্দিৰ ওচৰত। আমি আপোনালোকৰ আগৰ ভিডিঅ'টোত অলপমান দেখুৱাইছিলোঁৱে। শলমাৰী গণেশ মন্দিৰ লগতেই যিডাল বৃহত্তৰ গছ আছে, গছজোপাৰ তলতে তেখেতৰ ইফালে পঞ্চমুখী থান আৰু এইফালে গণেশ মন্দিৰত আপোনালোকে আহিলে সকলোখিনি পাই যাব। এয়া আছিল আজি আপোনালোকক এখন ভিডিঅ' বিৱৰণী দিলোঁ। আপোনালোকে আহিব। আৰু যদি চেনেলটো ভাল লাগিছিলে কি কৰিব? লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু আনক চাবৰ কাৰণে শ্বেয়াৰ কৰিব।